কংগ্ৰেছ দলে এইবাৰ এখন জনতাৰ ইস্তাহাৰ পিপলছ মেনিফেষ্টো তৈয়াৰ কৰিবৰ কাৰণে আজি কেইবামাহো ধৰি কাম কৰি আছে। অসমৰ কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বই পাঁচটা গোটত ভাগ কৰি পেলাই যোৱা 6 ডিচেম্বৰৰ পৰা অসমৰ চুকে কোণে 35খন জিলা সামৰি পেলাই এই পাঁচটা গোটে একেলগে সমান্তৰালভাৱে বিভিন্ন ভাষা ভাষী ধৰ্ম জাতি জনগোষ্ঠীৰ দল সংগঠন সামাজিক সাংস্কৃতিক অৰ্থনৈতিক দিশত বা আনকি ৰাজনৈতিক দিশতো যিসকল সংগঠন বা দলে নিজৰ জনগোষ্ঠীটোৰ পৰিচয় বা নিজৰ জনগোষ্ঠীটোৰ অধিকাৰৰ কাৰণে সংগ্ৰাম কৰি আছে, তেনে সকলো ব্যক্তি বা দল সংগঠনৰ লগত আমি একেলগে যোৱা 6 ডিচেম্বৰৰ পৰা পাঁচটা গোটত বিভক্ত হৈ আমি কথা পাতি আছো। আমাৰ এই পাঁচটা গোটৰ দায়িত্বত আমাৰ প্ৰথম গোটটোত আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি শ্ৰী গৌৰৱ গগৈ, তেওঁৰ নেতৃত্বত। দ্বিতীয় গ্ৰুপটোত আমাৰ কংগ্ৰেছৰ বিধায়িনী দলৰ নেতা আৰু লিডাৰ অফ অপজিশ্যন বিৰোধী পক্ষৰ নেতা শ্ৰী দেৱব্ৰত শইকীয়াৰ নেতৃত্বত। তৃতীয় গ্ৰুপটো আমাৰ কংগ্ৰেছ দলৰ অসমৰ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি শ্ৰী ভূপেন বৰাৰ নেতৃত্বত। চতুৰ্থ গ্ৰুপটোত মোৰেই সতীৰ্থ এজন সাংসদ শ্ৰী ৰকিবুল হুছেইনৰ নেতৃত্বত। আৰু পঞ্চম গোটটো আমাৰ দলৰে আন এজন প্ৰাক্তন সভাপতি শ্ৰী ৰিপুণ বৰাৰ নেতৃত্বত। এই পাঁচটা গোটে বেলেগ তেওঁলোকে বান্ধি দিয়া হৈছে। তেওঁলোকে 35খন জিলাত পৰিভ্ৰমণ কৰি আছে আৰু এই প্ৰত্যেকটো গোটতে নেতাজনৰ বাহিৰেও আমাৰ কংগ্ৰেছ দলৰ বিভিন্ন ভাষা ভাষী ধৰ্ম জাতি জনগোষ্ঠীৰ লোকসকলক প্ৰতিনিধিত্ব কৰা একেবাৰে জ্যেষ্ঠ যিসকল নেতা আছে সেইসকলক লগত লৈ আমি এই সলা পৰামৰ্শ গ্ৰহণ কৰি আছো। আজি আমাৰ এই গ্ৰুপটোৰ দায়িত্বত মই নিজে মেনিফেষ্টো কমিটিৰ অধ্যক্ষ আৰু আমাৰ যিজন গোটৰ নেতা শ্ৰী আব্দুল খালেকৰ নেতৃত্বত আমাৰ মেনিফেষ্টো কমিটিৰ অসমৰ কংগ্ৰেছৰ দলৰ প্ৰতিনিধিত্ব কৰি আমি আহিছো। আৰু মই ক'লোৱেই যে আমি এই যিটো অভিযান চলাইছো, আমি কথা শুনিবলৈ আহিছো, যাতে আমাৰ মেনিফেষ্টোখন একপক্ষীয়ভাৱে আমি কিবা গুৱাহাটীত বহি পেলাই ড্ৰয়িং ৰুমত বহি কাল্পনিকভাৱে অমুক কৰিম তমুক কৰিম তেনেকুৱা ধৰণৰ নহয়। আমি ৰাইজৰ মনৰ ভাৱ বুজি ৰাইজে কেনেকৈ বিচাৰে সেই আশা আকাংক্ষা সপোন ৰাইজৰ সেই সপোন আৰু আশা আকাংক্ষাক প্ৰতিফলন ঘটাবৰ কাৰণে আমি এই গোটেই প্ৰক্ৰিয়াটো আমি চলাই গৈ আছো। আজি আমি কামৰূপ ৰুৰেল ডিষ্ট্ৰিক্টৰ ইয়াত ৰঙিয়াত আজি আমি আহিছো আৰু এতিয়ালৈকে 4টা সংগঠনে আমাক আহি পেলাই কথা বতৰা পাতিছে আৰু ভালেমান সংগঠন আহি আছে। দল সংগঠন বা বিভিন্ন বৃত্তিত জড়িত থকা লোকেও আমাক বিভিন্ন ধৰণৰ পৰামৰ্শ দিব পাৰে। আমি সেইকাৰণে যিটো অভিযান চলাইছো ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ আৰু এনেকুৱা ধৰণৰ ছাজেশ্যন বক্স যিটো আপোনালোকে দেখিছে, এই ছাজেশ্যন বক্সত আমি ঘৰে ঘৰেও গৈছো। বিভিন্ন জেগাত ঘৰে ঘৰে গৈ পেলাই সাধাৰণ লোকসকলৰ কংগ্ৰেছ দলৰ প্ৰতি যদি কিবা পৰামৰ্শ আছে, সাধাৰণ লোকসকলৰ যি মনোবাঞ্ছা আছে অভিলাষা আছে সেই সকলোবিলাক তেওঁলোকে বিনা দ্বিধাই
কোনো ধৰণৰ মানে দ্বিধা নকৰাকে তেওঁলোকে ইয়াত দিব পাৰে আৰু এইবিলাক গোটেইবিলাক যিবিলাক হৈছে আমি বৰ প্ৰণালীগতভাৱে আমি কথাবিলাক শুনি সেইবিলাকক আমি নিয়াৰিকৈ আৰু প্ৰণালীগতভাৱে সেইবিলাকক আমি আমাৰ যিবিলাক অতি গুৰুত্বপূৰ্ণ যিবিলাক কথা বা পৰামৰ্শ অসমৰ সামগ্ৰিক স্বাৰ্থত বা এখন ঠাইৰ সামগ্ৰিক স্বাৰ্থত যিবিলাক পৰামৰ্শ আহিছে সেইবিলাক আমি গ্ৰহণ কৰি আমাৰ মেনিফেষ্টো আমি প্ৰিপেয়াৰ কৰিছোঁ আৰু অহা এমাহৰ ভিতৰতে আমি আমাৰ মেনিফেষ্টো জনসাধাৰণৰ আগত আমি মুকলি কৰিম গতিকে আজি আমি ৰঙিয়ালৈ আহিছোঁ আৰু আপোনালোকৰ জৰিয়তে আমি বিভিন্ন দল সংগঠন ব্যক্তি এইসকলৰ লগত আজি গোটেই দিনটো আমি কথা বতৰা পাতিছোঁ আমাৰ এই মেনিফেষ্টো কমিটিৰ পিপলছ মেনিফেষ্টো যিটো আমাৰ দল অকল এটা ঘৰতে বহি পেলাই মানুহ কোনোবা আহিছে আমাৰ লগত কথা পাতিবলৈ সেইটো নহয় আমি নিজেও বিভিন্ন ক্ষেত্ৰলৈ তৃণমূললৈ গৈছোঁ মই কৈছোঁৱেই ঘৰে ঘৰেও গৈছোঁ মাছৰ বজাৰলৈ গৈছোঁ বাছ আস্থানলৈ গৈছোঁ কেতিয়াবা কোনোবা শিক্ষানুষ্ঠানলৈ গৈছোঁ কোনোবা সংগঠনৰ অফিচলৈ গৈছোঁ এনেধৰণে আমি বিভিন্ন প্ৰকাৰে এই গোটেই পৰামৰ্শখিনি গ্ৰহণ কৰিছোঁ আৰু আমি আশা কৰোঁ যে প্ৰকৃতাৰ্থত কংগ্ৰেছ দলে অনাগত দিনবিলাকৰ কাৰণে অনাগত বছৰবিলাকৰ কাৰণে অসমখনক এখন প্ৰগতিশীল ৰাজ্য হিচাপে তৈয়াৰ কৰিবৰ বাবে সাধাৰণ মানুহৰ কথা সৰগুত কৰি সাধাৰণ মানুহৰ কণ্ঠক গুৰুত্ব দি ৰাইজৰ আশা আকাংক্ষা আৰু সপোনক প্ৰতিফলন ঘটাবৰ কাৰণে আমি কাম কৰিছোঁ চাওক অসমৰ আমাৰ দুৰ্ভাগ্য চবৰে অসমৰ মানুহৰ দুৰ্ভাগ্য যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইমান ডাঙৰ পদত আছে এজন মুখ্যমন্ত্ৰীৰ পদ আপোনালোকে এবাৰ ভাবি চাওকচোন ক'ত গোপীনাথ বৰদলৈ ক'ত বিমলা প্ৰসাদ চলিহা ক'ত মহেন্দ্ৰ মোহন চৌধুৰী ক'ত হিতেশ্বৰ শইকীয়া ক'ত তৰুণ গগৈ ডাঙৰীয়া বা গোলাপ বৰবৰা তাৰ তুলনাত আমাৰ দুৰ্ভাগ্য যে অসমত আমি এনে এজন ব্যক্তিক মুখ্যমন্ত্ৰী হিচাপে পাইছোঁ যিজন ব্যক্তিৰ কোনো মুখৰ লাগবান নাই বেবেৰিবাং কথা পাতি অসংলগ্ন কথা পাতি তেওঁৰ গোটেই পথটোৰে গৰিমা তেওঁ হ্ৰাস কৰি আছে মই এই কথাটো মোক অন্য জেগাটো সুধিছে সাংবাদিকসকলে বিজেপিৰ বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মাৰ যি শাসন সকলোৱে জানে যে তেওঁলোকে এটা সমান্তৰাল অৰ্থ ব্যৱস্থা স্থাপন কৰি লৈছে সেই অৰ্থ ব্যৱস্থাটো হ'ল নগদ টকা কালেকশ্যন কৰাৰ এটা অৰ্থ ব্যৱস্থা তেওঁলোকে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে চবফালে আজিকালি চিণ্ডিকেট ইকনমিটো অতি সুসংহতভাৱে তেওঁলোকে গঢ়ি তুলিছে তাৰ সৰ্বাধিনায়ক অসমৰ মুখ্যমন্ত্ৰীজন নিজেই ক'ৰবাত কয়লাৰ চিণ্ডিকেট ক'ৰবাত মাছৰ চিণ্ডিকেট আজি এতিয়া গম পাইছোঁ শ্ৰীৰামপুৰত হঠাতে চিণ্ডিকেট আৰম্ভ কৰিলে বাহিৰৰ পৰা যিমান কণী আহিছে কণীৰ ট্ৰাকৰ ওপৰত 1.5 লাখ 2 লাখ টকা তেওঁলোকে ল'বলৈ আৰম্ভ কৰিলে ফলত কণীৰ দাম আজি বৃদ্ধি পাইছে বজাৰত যিখন কণীৰ ট্ৰে আগতে 100 টকা আছিলে সেইখন এতিয়া 300 টকা গতিকে এই যিটো তেওঁলোকে নগদ টকা আহৰণৰ যিটো চিণ্ডিকেট ইকনমি গতিকে তেওঁলোকতো টকাৰ পাহাৰৰ ওপৰত বহি থাকে আৰু সেই টকাৰ তেওঁলোকে ব্যৱহাৰ কৰে বিভিন্ন ক্ষেত্ৰত নিজৰ পৰিয়ালৰ সা সম্পত্তি বৃদ্ধি কৰিবৰ বাবে কেতিয়াবা দুষ্ট কামবিলাক কৰিবৰ কাৰণে বিৰোধী দলক দুৰ্বল কৰিবৰ কাৰণে টকা উপঢৌকন দি পেলাই সিন্ধিখনৰ কাম কৰে কিন্তু কংগ্ৰেছ দলে অতীজৰ পৰা এটা পৰম্পৰা আছে মহাত্মা গান্ধীৰ দিনৰে পৰা যে আমাৰ যিবিলাক সাধাৰণ কৰ্মীসকলে বৰঙণি দিয়ে দলটো চলাবৰ যাৰ যি যাৰ যি সামৰ্থ্য সেই সামৰ্থ্য অনুযায়ী এনেকুৱাও হৈছে অতীতত
আপোনালোকে চাগে শৰৎ সিংহ ডাঙৰীয়া অসমৰ এজন মুখ্যমন্ত্ৰী, আটাইতকৈ সৎ মুখ্যমন্ত্ৰী বুলি যে জনা তেওঁ নিজে আত্মজীৱনীত লিখিছে যে দলটো তেতিয়া তেওঁ সভাপতি আছিলে, দলটো চলাবৰ কাৰণে তেওঁ বিভিন্ন মানুহৰ ঘৰত গৈ পেলাই মুষ্টি ভিক্ষা কৰে, বৰঙণি বিচাৰে। কংগ্ৰেছ দলটোৱে নিজৰ দলীয় কাম কাজ চলাবৰ কাৰণে হয় দলীয় বৰঙণি দলীয় ব্যক্তিৰ পৰা যাৰ যি সামৰ্থ্য অনুযায়ী গ্ৰহণ কৰে। উদাহৰণস্বৰূপে এতিয়া আমাৰ নিৰ্বাচনৰ আগতে আমাৰ 126টা সমষ্টিত আমাৰ যিবিলাক প্ৰাৰ্থী প্ৰত্যাশী আছে তেওঁলোকেও কংগ্ৰেছৰ প্ৰাৰ্থিত্ব পাবৰ বাবে আবেদন কৰাৰ লগতে ডিমাণ্ড ড্ৰাফ্টত সিন্ডিকেটৰ হিমন্ত বিশ্বৰ সিন্ডিকেটৰ দৰে নগদ টকা নহয়, ডিমাণ্ড ড্ৰাফ্টত একাউণ্ট এই ডিমাণ্ড ড্ৰাফ্টত কংগ্ৰেছ দলৰ নামত জমা কৰিব লাগে। আৰু স্বাভাৱিকতে আবেদন পত্ৰত গ্ৰহণ কৰোঁতে আমি গ্ৰহণ কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মাই নিজেও 2001 চনত 2006 চনত 2011 চনত যেতিয়া জালুকবাৰী সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছিলে তেওঁ কংগ্ৰেছৰ যিটো নিয়ম সেই নিয়ম অনুযায়ী তেওঁ আবেদন পত্ৰৰ লগত এটা ফিজ জমা কৰিছিল। সেই পৰম্পৰা এতিয়াও চলি আছে আৰু সেইটোক লৈ আমি গৌৰৱান্বিত, কাৰণ এই পইচাৰে সৈতে আমি কংগ্ৰেছ দলৰ যি কেম্পেইন আছে বা বিভিন্ন খা খৰচ আছে সেই খা খৰচবিলাক বহন কৰিবৰ বাবে এনেধৰণৰ সৈতে অতি স্বচ্ছতাৰে সৈতে আমি এই ব্যৱস্থা আছে আৰু সেই ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। কিন্তু তেওঁলোকৰ দৰে মনে মনে নহয়, তেওঁলোকৰ দৰে দিন ডকাইতি কৰি ডকা হকা দি এই চিণ্ডিকেটৰ ধনেৰে গুণ্ডা টেক্স কৰি পেলাই গোটেই চবতে এখন মাছৰ ট্ৰাক আহিলে 1.5 লাখ টকা, মাৰ্ঘেৰিটাৰ পৰা যেতিয়া কয়লাৰ ট্ৰাক আহে অবৈধ কয়লা, সেইখন কয়লা ট্ৰাকত 2 লাখ টকা দিব লাগে। বৰাকৰ পৰা যিবিলাক বাৰ্মি চুপাৰী আহে এখন ট্ৰাকত 2 লাখ টকা দিব লাগে। এইবিলাক তেওঁলোকে কালেক্ট কৰি পেলাই আনকি অকল সেয়াই নহয়, যিমানবিলাক ফ্লাইঅভাৰ সাজিছে, যিমানবিলাক PWD বিভাগৰ কাম হৈছে, কোনোবা এজন ঠিকাদাৰে যদি কাম পায় তেওঁ নগদ টকা গৈ পেলাই দি আহিব লাগে এটা ডাঙৰ পৰিমাণৰ। সেইবিলাক তেওঁলোকে তেনেকৈ ধৰণে ডকা হকা দিয়ে। কংগ্ৰেছ দলেতো তেনেকৈ কৰা নাই। গতিকে ইয়াত তেওঁৰ ঈৰ্ষা হোৱাটো স্বাভাৱিক আৰু এনেকুৱা ধৰণৰ অসংলগ্ন কথা কোৱাটো তেওঁৰ এটা স্বভাৱ। আৰু কংগ্ৰেছ দলে তেওঁৰ এই এনেকুৱা ধৰণৰ যিটো বদনাম ৰটিবৰ কাৰণে তেওঁ যিটো কথা কৈছে সেই কথা কংগ্ৰেছ দলে গ্ৰাহ্য নকৰে। কংগ্ৰেছ দলে আমাৰ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত ইতিমধ্যেই প্ৰেছ কনফাৰেন্স কৰি আৰু সকলো তথ্য প্ৰমাণৰ সৈতে এইটো প্ৰমাণ কৰি দিছে যে অতীজত যিবিলাক নিৰ্বাচন হৈছিলে মহাৰাষ্ট্ৰত, কৰ্ণাটকাত, মধ্যপ্ৰদেশত, হাৰিয়ানাত, আনকি বিহাৰতো যিবিলাক নিৰ্বাচন হৈছিলে তাত আমাৰ দুৰ্ভাগ্য যে ইলেকশ্যন কমিশ্যনে নিৰপেক্ষভাৱে এইবিলাক কাম কৰিব লাগে, নিৰ্বাচনৰ কাম কাজবিলাক চলাব লাগে। কিন্তু আমাৰ দুৰ্ভাগ্য যে নিৰ্বাচন কমিশ্যনৰ যিজন চিফ ইলেকশ্যন কমিশ্যনাৰ জ্ঞানেশ কুমাৰ, তেওঁ ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ জেপত সোমাই থকা পদলেহন কৰা এজন চাটুকাৰী বিষয়া আছিলে। সেই চাটুকাৰী বিষয়াজনক এই নিৰ্বাচন কমিশ্যনৰ দায়িত্ব দি পেলাই তেওঁলোকে নিৰ্বাচন কমিশ্যনক শিখণ্ডী হিচাপে ব্যৱহাৰ কৰিছে বিজেপিৰ স্বাৰ্থ ৰক্ষা কৰিবৰ কাৰণে। এই কথা প্ৰমাণ হৈ গৈছে। এতিয়া অসমতো সেই কথা প্ৰমাণ হৈছে। গুৱাহাটীৰ নিচিনা জেগাত আজি তেওঁলোকে টকা পইচাটো আছেই, তেওঁলোকে বাহিৰৰ পৰা, কাৰণ অসমৰ মানুহে যেতিয়া গম পাইছে যে অসমৰ মানুহে অতিষ্ঠ হৈছে বিজেপিৰ অপশাসনত আৰু অসমৰ মানুহে এইবাৰ বিজেপি দলক ভোট নিদিয়ে, এই কথা গম পাই পেলাই তেওঁলোকে এতিয়া অসমতো সেই আগৰ বাকীবিলাক ৰাজ্যত যেনেকৈ কৰিছিলে ভোট চুৰি কৰি পেলাই তেওঁলোকে নিৰ্বাচনত জয়ী হ'বৰ কাৰণে পাং পাতিছে, চেষ্টা কৰিছে। তেওঁলোকে বাহিৰৰ পৰা তেওঁলোকৰ RSS বিজেপিৰ মানুহ বহুত আছে, ট্ৰেইনত লৈ আনি পেলাই আপুনি নজনাকৈ আপোনাৰ ঘৰৰ নাম্বাৰতে নাম্বাৰ দি পেলাই আপোনাৰ লগত একেলগে ভোট দিবৰ কাৰণে তেওঁলোকক সুবিধা কৰি দিছে।
আৰু গুৱাহাটীতে এইটো দেখা গৈছে তৈবুল্লা পথত গুৱাহাটীৰ পাণ বজাৰৰ আপোনাৰ শ্ৰেণীকোঠীৰ এই ভোটাৰ লিষ্টতে ওলাইছে যে ধৰক মোৰ ঘৰত আমি তিনিজন আছোঁ সদস্য, মই নজনাকৈ মোৰ ঘৰৰ নাম্বাৰ যিটো আছে এই ঘৰৰ নাম্বাৰতে আকৌ অইন 3জন বা 2জন ব্যক্তিৰ নাম সংলগ্ন হৈ, কোনোবা বিহাৰৰ পৰা আহিছে, কোনোবা মহাৰাষ্ট্ৰৰ পৰা আহিছে। আৰু এইটো হৈছে তেওঁলোকৰ এই যে অতিৰিক্ত ভোটবিলাক তেওঁলোকে কৰি পেলাই বিজেপিৰ মানুহ RSSৰ মানুহৰ যোগেদি তেওঁলোকৰ বিজেপি প্ৰাৰ্থীৰ সপক্ষে ভোট দিয়াবৰ কাৰণে এনেধৰণে কাম কৰি আহিছে। তাৰ লগতে তেওঁলোকে আৰু এটা কাম কৰিছে যে যিবিলাক মানুহে তেওঁলোকে জানে যে যিটো অঞ্চলৰ মানুহে সচৰাচৰ বিৰোধী পক্ষক বা কংগ্ৰেছক ভোট দিয়ে, সেই অঞ্চলবিলাকৰ সেই মানুহখিনিৰ ভোট কাটিবৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণে চেষ্টা কৰিছে। গতিকে আমি সকলোকে আহ্বান জনাইছোঁ যে ভোটৰ যিখন খচৰা ওলাইছে 10 জানুৱাৰীত এইখন সম্পূৰ্ণভাৱে ঘোষণা কৰা হ'ব খচৰাখন। ৰাইজে যেন আহ্বান জনাইছোঁ 10 ফেব্ৰুৱাৰীত ওলাব। ৰাইজে যেন প্ৰত্যেকেই নিজৰ ঘৰৰ নাম্বাৰৰ বিপৰীতে আচলতে পৰিয়ালত কেইজন সদস্য আছে সেইটো এবাৰ পৰীক্ষা কৰি ল'বৰ বাবে অনুৰোধ জনাইছোঁ, যাতে আপোনাৰ ঘৰৰ নাম্বাৰ দি পেলাই অইন কোনোবা মানুহে হিন্দী কানি পেলাই বিজেপি দলে যাতে নিজৰ মানুহৰ নাম যাতে ভোটাৰ লিষ্টত বঢ়াব নোৱাৰে, তাৰ কাৰণে যাতে সকলো সচেতন হৈ থাকে। তাৰ বাবে 22 জানুৱাৰীৰ আগতে কংগ্ৰেছ দলৰ স্থিতি কি? কংগ্ৰেছ দলে স্পষ্টভাৱে আমাৰ গোটেই বুথ কমিটিবিলাক আছে, আমাৰ বুথ লেভেল এজেণ্ট আছে, আমি নিৰ্দেশ দিছোঁ, আমি চাৰিওফালে গৈ পেলাই গোটেই যিখন খচৰা সেইখন আমি পৰীক্ষা কৰি আমি উলিয়াবলৈ চেষ্টা কৰিছোঁ। কিন্তু এই কামত জনসাধাৰণৰ সহযোগিতা লাগিব আৰু সকলো জনসাধাৰণকে বিজেপিৰ এই ষড়যন্ত্ৰ উপৰাবৰ বাবে সষ্টম হৈ থাকিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমি চাওক, এতিয়া মানুহটো মুখ্য নহয়, মানুহে গম পাইছে যে তেওঁলোকে ভোটৰ বৈতৰণি পাৰ হ'বৰ কাৰণে মানুহক উপঢৌকন দি বিভিন্ন প্ৰকাৰে প্ৰৰোচিত কৰি পেলাই তেওঁলোকে ভোট লাভ কৰিবৰ কাৰণে চেষ্টা কৰিছে। এইবিলাক কাম কৰোঁতে এটা ৰাজনৈতিক দলৰ দায়বদ্ধতা থাকিব লাগিব, এটা দায়িত্বশীলতাও থাকিব লাগিব। এতিয়া হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা ধৰণৰ আঁচনি চাৰিওফালে ঘোষণা কৰিবৰ কাৰণে বা ঠিক ইলেকশ্যনৰ আগতে পইচা দিবৰ বাবে চাৰিওফালৰ পৰা অসমখনক বন্ধকত ৰাখি পেলাই সোপে টকা ধাৰ কৰিবলৈ আৰম্ভ কৰিছে। আজি 1-2 বছৰৰ পৰা তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পিছত মই সৰু কথা এটা আঙুলিয়াই দিব খুজিছোঁ। 2016 চনত যেতিয়া বিজেপি চৰকাৰ আহিলে, বিজেপি চৰকাৰখন আহোঁতে হিমন্ত বিশ্ব শৰ্মা নিজে বিত্তমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিলে। প্ৰথম বাজেটখন যেতিয়া বিধানসভাত দিছিলে তেতিয়া তাতে পূৰ্বৰ মুখ্যমন্ত্ৰী শ্ৰী তৰুণ গগৈ ডাঙৰীয়া তাত বহি আছিলে বিৰোধী পক্ষত MLA হিচাপে। আৰু তেতিয়া হিমন্ত বিশ্ব শৰ্মাই হাত জোকাৰি তৰুণ গগৈ ডাঙৰীয়াক দোষাৰোপ কৰিছিলে, বোলে তৰুণ গগৈ ডাঙৰীয়া আপুনি 10,000 কোটি টকা ধাৰ লৈ পেলাই আপুনি আমাৰ চৰকাৰৰ ওপৰত এৰি থৈ গৈছে। এতিয়া সেই হিমন্ত বিশ্ব শৰ্মাই তৰুণ গগৈ ডাঙৰীয়াক যি ধৰণে দোষাৰোপ কৰিছে 10,000 কোটি টকাৰ ঋণ আগতে লোৱাৰ কাৰণে, এতিয়া সেই হিমন্ত বিশ্ব শৰ্মাই প্ৰতি মাহে 1,000ৰ পৰা 1,500 কোটি ধাৰ ল'বলৈ আৰম্ভ কৰিছে। ধাৰ লৈছে কিহৰ পৰা? গোটেই কংগ্ৰেছে যিবিলাক বণ্ড, যিটো আমি যেনেকৈ ফিক্সড ডিপজিট কৰোঁ নহয়, কংগ্ৰেছ চৰকাৰৰ দিনত আমি যিবিলাক গভৰ্ণমেণ্ট বণ্ড আছিলে, যিবিলাক আমাৰ FRBMৰ অনুযায়ী আমি যিবিলাক টনকিয়াল কৰি ৰাখিছিলোঁ ভঁৰাল, সেই গোটেই ভঁৰালবিলাক চাৰিওফালৰ পৰা ধ্বংস কৰি পেলাই তেওঁলোকে টকা ধাৰ কৰি পেলাই 10,000 কোটি টকা আজিৰ দিনটোত হিমন্ত বিশ্ব শৰ্মাই যোৱা 4 বছৰৰ ভিতৰত সুদে মূলে এইবোৰ পইচাটো যিবিলাক লোন লৈছে এইবিলাকতো মাফ হৈ নাযায়, এইবিলাকক সুদে বজাৰত পৰিশোধ কৰিব লাগিব। সুদে মূলে প্ৰায় এতিয়া 2 লাখ কোটি 1,98,000 কোটি টকা ইতিমধ্যে ঋণ আৰু ঋণৰ বিপৰীতে সুদৰ এই গোটেই আকাৰটো বাঢ়ি গৈছে। গতিকে সেইবিলাক কৰি পেলাই কেৱল ভোট পাবৰ কাৰণে অদায়িত্বশীলভাৱে বিভিন্ন ধৰণৰ আঁচনি কৰি পেলাই যিটো কৰিছে সেইটো কংগ্ৰেছ দলে বিশ্বাস নকৰে। অসমৰ মানুহেও জানে যে আমি এনেকুৱা ব্যৱস্থা কৰিব লাগিব যাতে
এগৰাকী মহিলাই নিজাববীয়াকৈ উপাৰ্জন কৰিব পাৰে। ঘৰৰ উপাৰ্জনৰ আহিলা আমি বৃদ্ধি কৰিব লাগিব। আমি সাধাৰণ মানুহৰ জীৱনৰ মানদণ্ড উত্তৰণ কৰিবৰ কাৰণে অতি দায়িত্বশীলতাৰে কাম কৰিব লাগিব। আমাৰ নিবনুৱা সমস্যাটো যিটো এটা দৈত্য ৰূপ ধাৰণ কৰিছে, সেই নিবনুৱা সমস্যাটো সমাধান কৰিবৰ বাবে চাৰিওফালে আমি কৰ্মসংস্থানৰ সৃষ্টি কৰিব লাগিব। আৰু এজন দুখীয়া মানুহে কিবা সকাহ পাবৰ কাৰণে কিবা চৰকাৰে কিবা ৱেলফেয়াৰ আঁচনি লৈছে, তাৰ আমি বিৰোধিতা কেতিয়াও নকৰোঁ। কিন্তু কংগ্ৰেছ দলে যি কাম কৰিব অতি দায়িত্বশীলতাৰে কৰিব, কাৰণ অসমখনক আমি আগুৱাই লৈ যাব লাগিব। অসমখনৰ সামগ্ৰিক উন্নয়নৰ কাম কৰিবৰ বাবে কংগ্ৰেছ দল দায়িত্বশীল আৰু দায়বদ্ধ। আসনৰ ভাগ বতৰাৰ কথা নিশ্চয়কৈ আছে। আপোনালোকৰ লগত কেইবাটাও দল আছে, ৰাইজৰ দল হওক বা অন্যান্য দল হওক। ইতিমধ্যে কি পৰ্যায়ত আছে সেই বিষয়টো, কোন স্থানত কি ধৰণে দিব, বা ষ্ট্ৰেটেজিকেলি যদি চোৱা হয় বিভিন্ন সংখ্যালঘু অঞ্চলত কি ধৰণৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ'ব, বা অখিল গগৈ যিহেতু আপোনাৰ লগত আছে, অখিল গগৈ কেনেবোৰ সমষ্টি দিয়া হ'ব, কিবা আলোচনা চলিছে নেকি? তাৰপিছত প্ৰথম কথা হ'ল স্পষ্ট কথা যে কংগ্ৰেছ দলে নিজৰ লগত মনে মিলা, কংগ্ৰেছ দলে যেতিয়া ভাবে যে এওঁলোকে আমাৰ লগত থাকি একেলগে কাম কৰিব পৰা দায়িত্বশীল আৰু বিজেপি বিৰোধী যদি কোনোবা ৰাজনৈতিক দল আছে, বিজেপিৰ পলিচি বা বিজেপিৰ আইডিঅলজি বা বিজেপিৰ যিটো তেওঁলোকৰ অপশাসন, এইবিলাকক বিৰোধিতা কৰা আঞ্চলিক দলেই হওক বা সৰ্বভাৰতীয় দলেই হওক, সেই দলৰ লগত বুজা পৰা কৰি অলপ এৰা ধৰা কৰি সন্মান আৰু মৰ্যাদা দি সকলোকে লগত লৈ এটা এলায়েন্স কৰাত কংগ্ৰেছ দলে ইতিমধ্যেই কামত আগবাঢ়িছে। কিন্তু এই বিষয়েও কোনো সন্দেহ থকা কাৰো মনত উচিত নহ'ব যে যিটো এলায়েন্স হ'ব সেইটো কংগ্ৰেছৰ নেতৃত্বত এলায়েন্স হ'ব। কাৰণ কংগ্ৰেছৰ লগত কাম কৰিবলৈ যিসকল আগবাঢ়ি আহিব তেওঁলোকেও বিশ্বাস কৰিব লাগিব যে এই এলায়েন্সটো কংগ্ৰেছৰ নেতৃত্বত হ'ব। আৰু তাৰ বাবে ভালেমান কেইটা দলৰ লগত কংগ্ৰেছ দলৰ বিভিন্ন ধৰণৰ আলাপ আলোচনা হৈ আছে। আৰু এটা এলায়েন্স আমি ক'ত কিমান কি আসন আমি ল'ম, কোনে কিমান আসনত বুজা পৰাৰ মাজে আলাপ আলোচনাৰ যোগেদি হ'ব। এইটো কোনো জাপি দিয়াৰ কথা নহয়, বা এইটো কোনোবাই এখন দীঘল লিষ্ট দিব যে আমাক অমুকটা চিট লাগিব, ইজনে ক'ব অমুকটা চিট লাগিব। সেইটো দায়িত্বশীলতাৰে তেওঁলোকে নিজৰ জনভিত্তিৰ বাকী যিবিলাক দলৰ লগত হ'ব তেওঁলোকেও নিজৰ আচলতে ভিত্তিনো কি, ভেটি আছেনে নাই, সেইবিলাকো তেওঁলোকে জনাটো দৰকাৰ। গতিকে সকলোৱে দায়িত্বশীলতাৰে কাম কৰি পেলাই আমাৰ দৃঢ় বিশ্বাস যে এটা বৰ ফলপ্ৰসূ এলায়েন্স অসমত হ'ব। আৰু অনাগত এই নিৰ্বাচনত আমি বৰ শক্তিশালীভাৱে কংগ্ৰেছৰ নেতৃত্বত বিৰোধী পক্ষই নিৰ্বাচনত অৱতীৰ্ণ হ'ব। যিখিনি ভোট কংগ্ৰেছে পাব লাগিছিল তেখেতসকলে পোৱাৰ বাবে কংগ্ৰেছ কোনোবাখিনিত হাৰিবলগীয়া হৈছিল। গতিকে তেনেকুৱা এটা পৰিৱেশ নাহিবলৈকে যিসকল আপুনি যিটো কথা ক'লে দীঘল তালিকা দিব বুলি, যাৰ জনভেটি নাই সেই স্থানত, যদি তাকে লৈ যদি ভিতৰত যদি খাম খেলি হয়, সেই সুবিধাটো নিশ্চয়কৈ বিজেপিয়ে ল'ব। গতিকে এই ক্ষেত্ৰত আপোনালোকে এৰা ধৰাটো কি পৰ্যায়ত হ'ব? আমাৰ কথা এৰা ধৰাটো কৰিবই লাগিব, আৰু এই বিষয়ে কংগ্ৰেছৰ মনত কোনো ধৰণৰ সংশয় নাই। এৰা ধৰা আমি কৰিব লাগিব, আৰু চবেই দায়িত্বশীলতাৰে সৈতে কাম কৰিব লাগিব। নিজেও বুজি পাব লাগিব, তেওঁলোকে যদি সঁচাকৈ যদি বিজেপিক যদি পৰাভূত কৰিব বিচাৰিছে, তেতিয়াহ'লে তেওঁলোকেও বুজি পাব লাগিব যে এখন দীঘল লিষ্ট দিলেইতো নহ'ব, তেওঁলোকৰ জনভিত্তি আছে নাই। আৰু কংগ্ৰেছ দলে নিশ্চয় অতি সন্মান আৰু মৰ্যাদা দি পেলাই সকলোকে লগত লৈ পেলাই এই এলায়েন্সটো কৰিবৰ কাৰণে কাম কৰি গৈছে। যোৱাবাৰ যিটো পৰিৱেশ হৈছিল, বহুকেইখন আসন বিচাৰিছিল। সেইটো মই নাজানো, কিন্তু আমি বিচাৰিম, কংগ্ৰেছ দলে বিচাৰিম যে পৰাপক্ষত যাতে বিৰোধীৰ ভোটৰ যাতে বিভাজন নহয়, তাৰ কাৰণে কংগ্ৰেছ দলে চকু দি পেলাই আগবাঢ়িব। এতিয়া ৰঙিয়াৰ কথা সুধিছোঁ, যিহেতু আপুনি ৰঙিয়া সমষ্টিত আজি উপস্থিত আছে। ৰঙিয়া সমষ্টিত এগৰাকী বিধায়ক সভাপতি আছিল, তেওঁ মন্ত্ৰী আছিল। গতিকে ৰঙিয়া সমষ্টিক লৈ আপোনালোকৰ পৰিকল্পনা কি এই সমষ্টিটো উদ্ধাৰৰ বাবে? ৰঙিয়া সমষ্টি অসমৰ অন্যান্য সমষ্টিৰ লগতে ৰঙিয়া সমষ্টিটো গাইগুটীয়া কিছুমান বিশেষ দিশ আছে। সেই দিশবিলাক কংগ্ৰেছ দলে সকলো অনুধাৱন কৰিছে, সকলোবিলাক অধ্যয়ন কৰিছে, আৰু কংগ্ৰেছ দলে ৰঙিয়াত নিশ্চয় এজন উপযুক্ত প্ৰাৰ্থী বিচাৰি আনি পেলাই উপযুক্ত প্ৰাৰ্থীক প্ৰক্ষেপণ কৰিব। আৰু আমি বিচাৰোঁ, আপোনালোকে জানে যে কংগ্ৰেছ দলে ৰঙিয়া সমষ্টিটোত
এতিয়ালৈকে 5-6 বাৰ কংগ্ৰেছৰ দখলত আছিলে আৰু এইবাৰো আমি বিজেপিৰ হাতৰ পৰা ৰঙিয়া আসনখন কাঢ়ি আনিবলৈ সক্ষম হ'ম বুলি আমি নিশ্চিত। লগত আমাৰ কোনো এলায়েন্স কৰাৰ কোনো ধৰণৰ আমাৰ পৰিকল্পনাও নাই আৰু নহয় বুলি মই নিশ্চিত। তেতিয়াহ'লে আপোনালোকৰ যদি নহয় তেতিয়াহ'লে আপোনালোকৰ বিৰোধী পক্ষই বা বিজেপিয়ে সেই সুবিধাটো ল'ব নেকি তাৰ পৰা? ল'ব পাৰে, কাৰণ তেওঁলোকে এইবাৰ অপেনলি আহক, কাৰণ বিজেপিৰ বি টিম হিচাপে AIDFে ইতিমধ্যে প্ৰতিষ্ঠিত কৰিছে। লুকাই চুৰকৈনো কেলে কৰিব লাগে, অপেনলি কৰক যে বিজেপিৰ লগতে AIDF আছে বুলি। সেইটো কৰিলেই ভাল, কাৰণ মনে মনেতো তেওঁলোকে সদায় একেলগে কাম কৰে। গতিকে সেইকাৰণে আমাৰ কংগ্ৰেছ দলে আৰু বা মোৰ দৃঢ় বিশ্বাস যে বিৰোধী পক্ষই AIUDFক লগত কেতিয়াও নলয় আৰু AIDFৰ লগত আমি কেটেগৰিকেলি কৈছোঁ, নিশ্চিতভাৱে কৈছোঁ যে AIDFৰ লগত কংগ্ৰেছ দলৰ কোনো ধৰণৰ বুজাপৰা নহয়। কুৱেশ্যন এটা, আপোনাৰ যিহেতু আপোনালোকৰ মিত্ৰজোঁটত সৰ্বভাৰতীয় মিত্ৰজোঁটত আম আদমি পাৰ্টি আৰু তৃণমূল কংগ্ৰেছ আছে, অসমৰ ক্ষেত্ৰত এই দুটা ৰাজনৈতিক দলত বৰ্তমান সময়লৈকে আপোনালোকৰ কোনো নহয়, সেইটো মই আগতেই কৈছোঁ যে ভিত্তিটো আছে নে নাই। এনেইতো আৰু সৰ্বভাৰতীয় ক'ৰবাত ৱেষ্ট বেংগলত তেওঁলোকৰ ভিত্তি আছে, কাৰোবাৰ দিল্লীত আছে, কাৰোবাৰ পাঞ্জাৱত আছে, কিন্তু অসমততো তেওঁলোকৰ নাই। গতিকে অসমত যাৰ গ্ৰহণযোগ্যতা আৰু প্ৰাসংগিকতা আছে সেইসকল দলৰ লগতহে আমি এলায়েন্স কৰিম। গতিকে দিল্লীত হ'ল বুলিয়ে অসমতো যে হ'ব তাৰ কোনো বাধ্যবাধকতা নাই। ঠিক আছে, থেংক ইউ। বহুত